আপুনি 1 মিনিটত এটা নহয় দুটা নহয় পাঁচটা নহয় 100টা নহয় 500টা নহয় 5 লাখ ফিল্ম ডাউনলোড কৰিব পাৰিব বিশ্বাস হোৱা নাই নহয় কিন্তু জাপান আজি এটো কৰি দেখাইছে বলকচোন ভিডিওটো চাও আগতে যেতিয়া ইন্টাৰনেট স্পীডৰ কথা কোৱা হৈছিল তেতিয়া কোৱা হৈছিল যে আপুনি 10 মিনিটত এটা মুভি ডাউনলোড কৰিব পাৰিব তাৰ পিছত আহিল 5G কলে যে আপুনি এটা মুভি 1 মিনিটত ডাউনলোড কৰিব পাৰিব তাৰ পিছত চাইনাত আহিল 10G তেতিয়া কোৱা হল যে আপুনি এটা মুভি 1 সেকেন্ডত ডাউনলোড কৰিব পাৰিব এই পৰ্যন্ত গোটেইখিনি ঠিক আছে কিন্তু জাপানে এতিয়া জি ইন্টাৰনেট স্পীড এচিভ কৰিছে আপুনি গম পালে আপোনাৰ মগজ উৰি যাব মানে আনবিলিভেবল জাপানৰ NICT এ 1 পিটাবাইট পাৰ সেকেন্ড এচিভ কৰিছে মই আপোনাক বুজাই দি আছো জাপানে আচ্ছা আপুনি তো গমে পায় MB পিছত GB আহে GB পিছত TB আহে এই GB TB বাদ দি কেনে ডাইৰেক্ট পিটাবাইট জাপ মাৰিছে ভাবি চাওক 1 পিটাবাইট মানে 10 লাখ GB আজিলৈকে যিমান মুভি আছে ইতিহাসৰ পৰা প্ৰায় 5 লাখ হ'ব 1 মিনিটত ডাউনলোড হৈ যাব গোটেইখিনি নেটফ্লিক্সত কিমান আছে প্ৰায় 9000 মান হ'ব 1 সেকেন্ডো নালাগে ডাউনলোড হ'বলৈ আৰু ইউটিউবত আপলোড হোৱা কৰোৰ ভিডিও 2 ঘণ্টাত ডাউনলোড হৈ যাব কিন্তু আপুনি মই ইমান ডাউনলোড কৰিব পাৰিম জানো ইমান স্পেচ আছে জানো আমাৰ জাপানৰ NICT এ এই গ্লোবাল ইন্টাৰনেট ব্যান্ডউইথক জাস্ট এটা ওয়াইৰত এচিভ কৰি লৈছে তো কেনে পালে যদি ভাল পালে লাইক সাবস্ক্ৰাইব কৰি দিব আৰু থ্যাংক ইউ আপোনাৰ বহুমূলীয়া টাইম উলাই কেনে মোৰ ভিডিওটো চোৱাৰ কাৰণে আৰু মোৰ চেনেলটো নতুন হয় আপোনালোকৰ অলপমান সাপোৰ্ট লাগে প্লিজ লাইক সাবস্ক্ৰাইব কৰি দিয়ক কাৰণ মই আৰু বহুত ভাল ভিডিও লৈ অহাৰ চেষ্টা কৰিম আকৌ ধন্যবাদ জয় আই অসম